নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 56 হয় আৰু আজিৰ এই ডে 56তো মই আপোনালোকৰ বাবে লৈ আহিছো অন্য এটা প্ৰেক্টিছ ভিডিঅ' আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্যত আমি WH ৱৰ্ড অন্যথা WH ৱৰ্ডৰ লগত এবাৰ ব্যৱহাৰ কৰিব লগা হয় আৰু আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা ইনষ্টেড অফ ব্যৱহাৰ কৰিও বিভিন্ন বাক্য ক'ব লগা হয় গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে 8টা বা 10টা সেন্টেন্স লৈ আহিছো এই সেন্টেন্স কেইটাৰ ধৰণেৰে আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা এনে ধৰণৰ বাক্যবোৰ ইংৰাজীত ক'বলৈ বা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক ডেফিনেটলি আপোনালোকেও আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ হোৱা বিভিন্ন বাক্যত যিকোনো WH ৱৰ্ড বা WH ৱৰ্ডৰ লগত এভাৰ বা ইনষ্টেড অফ ব্যৱহাৰ কৰিব পাৰিব সো ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাওক প্ৰত্যেকটো এক্সাম্পলই অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু আপোনালোকে ভিডিঅটো শেষলৈকে চাই ভিডিঅটো লাইক আৰু শেয়াৰ কৰি যাবলৈ নাপাহৰিব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিঅ' বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু আপোনালোকৰ মাজৰ কোনো লাৰ্নাৰ আছে যদি অনলাইন মাধ্যমৰ জৰিয়তে কোনো নোট মুখস্থ নকৰাকৈ এনেদৰে কেৱল প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত লৈ থকা নাম্বাৰটোত আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক আমাৰ ফালৰ পৰা সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব বৰ্তমান সময়ত ইন্ডিভিজুৱেল আৰু গ্ৰুপ ক্লাছ দুইটাৰ অপচনে এভেইলেবল আছে আপোনালোকে যোগাযোগ কৰিব পাৰে সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকোঁ যে ধনী মানুহ হোৱাৰ স্বত্তেও তেওঁ মানুহক সহায় নকৰে ধনী মানুহ হোৱাৰ স্বত্তেও তেওঁ মানুহক সহায় নকৰে এনে ধৰণৰ বাক্যবোৰ যেতিয়া আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ইংৰাজীত কেনেদৰে বাক্যটো ক'ব পাৰোঁ এবাৰ ভাবি চাবলৈ যত্ন কৰক ভিডিঅ'টো প্ৰথম পজ কৰক পজ কৰি লৈ বাক্যটো এবাৰ ভাবি চাবলৈ যত্ন কৰক সো বাক্যটোৱে চাওক কি কৈছে ধনী মানুহ হোৱাৰ স্বত্তেও তেওঁ মানুহক সহায় নকৰে সো প্ৰথমতে আমি ক'ব পাৰোঁ ধনী মানুহ হোৱাৰ স্বত্তেও বা ধনী মানুহ হোৱাৰ পৰিৱৰ্তেও হলনিও এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটোত ইনষ্টেড অফ ব্যৱহাৰ কৰিব লাগিব আৰু হোৱাৰ কাৰণে আমি বি ব্যৱহাৰ কৰিম মই অলৰেডি ইয়াৰ আগৰ ক্লাছটোত আপোনালোকক কৈ আহিছিলোঁ যে ইনষ্টেড অফৰ পিছত বি ব্যৱহাৰ হ'লে বিৰ জিৰান ফৰ্ম বিং আমি ব্যৱহাৰ কৰিব লাগে তেতিয়া আমি বাক্যটো ক'ব লাগিব ইনষ্টেড অফ বিং এ ৰিচ মেন এনে ধৰণে আমি বাক্যটো ক'ব পাৰোঁ বা আমি ক'ব পাৰোঁ ইনষ্টেড অফ বিং এ ৰিচ পাৰ্চন ইনষ্টেড অফ বিং এ ৰিচ পাৰ্চন এজন ধনী মানুহ হোৱাৰ স্বত্তেও ইনষ্টেড অফটোৱে ইয়াত স্বত্তেও পৰিৱৰ্তে বা সলনি অৰ্থ বুজাবলৈ ব্যৱহাৰ হৈছে সো আমি বাক্যটো ক'লো ইনষ্টেড অফ বিং এ ৰিচ পাৰ্চন এজন ধনী মানুহ হোৱাৰ স্বত্তেও হি ডাজন্ট হেল্প পিপল তেওঁ মানুহক সহায় নকৰে সো আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল ইনষ্টেড অফ বিং এ ৰিচ পাৰ্চন হি ডাজন্ট হেল্প পিপল এনে ধৰণে আমি বাক্যবোৰ ইংৰাজীত ক'ব লাগে সো এনে ধৰণে আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ হোৱা বিভিন্ন বাক্যবোৰ প্ৰেক্টিছ কৰিবলৈ যত্ন কৰক ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো চাওক কি কৈছে যাৰে নাম ৰাণী অনুগ্ৰহ কৰি অফিচলৈ গৈ এডমিট কাৰ্ড লৈ ল'ব এই বাক্যটো চাওক কি কৈছে যাৰে নাম ৰাণী অনুগ্ৰহ কৰি অফিচলৈ গৈ এডমিট কাৰ্ড লৈ ল'ব ধৰক কোনোবা এক্সাম দিব গৈছে এক্সামত যাৰ নাম ৰাণী তেওঁ অফিচলৈ যাব আৰু এডমিট কাৰ্ডখন কালেক্ট কৰিব বা লৈ ল'ব এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় সো যাৰে বুলি কওঁতে আমি কি ব্যৱহাৰ কৰিব লাগিব প্ৰথম তাৰ বিষয়ে আমি জানিব লাগিব যাৰে বুলি কোৱাৰ লগে লগে আমি ব্যৱহাৰ কৰিব লগা হয় হুজ মানে হ'ল কাৰ বা যাৰ বুলি ক'বলৈ যাওঁতে আমি হুজ ব্যৱহাৰ কৰিম আৰু তাৰ পিছত আমি বাক্যটো ক'ব লাগিব সো বাক্যটোৱে কি কৈছে চাওক যাৰে নাম ৰাণী বুলি কোৱাৰ লগে লগে আমি প্ৰথমতে বাক্যটো ক'ব লাগিব হুজ এভাৰছ নেম ইজ ৰাণী যাৰে নাম ৰাণী হুজ এভাৰছ নেম ইজ ৰাণী যাৰে নাম ৰাণী প্লিজ গ' টু দ্য অফিচ অনুগ্ৰহ কৰি অফিচলৈ যাওক এণ্ড কালেক্ট ইয়ৰ এডমিট কাৰ্ড এনেধৰণে আমি বাক্যটো ক'ব লাগে সো আমি বাক্যটো ক'লোঁ যে হুজ এভাৰছ নেম ইজ ৰাণী যাৰে নাম ৰাণী প্লিজ গ' টু দ্য অফিচ এণ্ড কালেক্ট ইয়ৰ এডমিট কাৰ্ড অফিচলৈ যাওক আৰু এডমিট কাৰ্ডটো লৈ লওক বা কালেক্ট কৰক এনেধৰণে ক'বলৈ যাওঁতে আমি যাৰে বুলি কওঁতে হুজ এভাৰ ব্যৱহাৰ কৰিব লাগে ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো চাওক কি কৈছে যিটো তাৰিখত তেওঁৰ জন্ম হৈছিল 15 আগষ্ট আছিল এনেধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত প্ৰায়ে ব্যৱহাৰ কৰি থাকিব লগা হয় আমি কেতিয়াবা কওঁ যিটো দিনত যিটো তাৰিখত এনেধৰণে বাক্যবোৰ ক'বলৈ যাওঁতে আমি কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ এবাৰ ভাবি চাবলৈ যত্ন কৰক প্ৰথমে আপোনালোকে ভিডিঅ'টো পজ কৰক আৰু বাক্যটো এবাৰ ভাবি চাবলৈ যত্ন কৰক
সো এই বাক্যটো যেতিয়া আমি ইংৰাজীত ক'বলৈ যাম তেতিয়া আমি যিটো তাৰিখত বুলি কওঁতে আমি দ্য ডেট ব্যৱহাৰ কৰিম দ্য ডেট মানে হ'ল যিটো তাৰিখত তেওঁৰ জন্ম হৈছিল বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব দ্য ডেট অন হুইচ হি ৱাজ বৰ্ণ দ্য ডেট অন হুইচ হি ৱাজ বৰ্ণ তাৰিখটো অন হুইচ যিটোত হি ৱাজ বৰ্ণ তাৰ জন্ম হৈছিল was 15 August 15 আগষ্ট আছিল এনেধৰণে আমি বাক্যটো ক'ব লাগে সো আমি বাক্যটো ক'লো the date on which he was born was 15 August এনেধৰণে আমি on which বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লগা হয় যিটো তাৰিখত বুলি কওঁতে the date on which আমি বাক্যটোত ব্যৱহাৰ কৰিলো ঠিক আছে এতিয়া আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো সব কি কৈছে সেই মোবাইলবোৰৰ ভিতৰত যিটো মোবাইলেই তোমাৰ ভাল লাগে তুমি কিনিব পাৰা এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ সেই মোবাইলবোৰৰ ভিতৰত আপোনাক ধৰক কেইবাটাও মোবাইল দেখুওৱা হ'ল তাৰপিছত মই কৈছোঁ যে সেই মোবাইলবোৰৰ ভিতৰত যিটোৱে ভাল লাগে কিনিব পাৰা এনেধৰণে যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে বাক্যটো ক'ব পাৰোঁ সো প্ৰথমতে ভিডিঅ'টো প'জ কৰি এবাৰ ভাবি চাবলৈ যত্ন কৰক সো বাক্যটো কি কৈছে চাওক সেই মোবাইলবোৰৰ ভিতৰত যিটোৱেই তোমাৰ ভাল লাগে কিনিব পাৰা এনেধৰণে ক'বলৈ যাওঁতে আমি প্ৰথম ক'ব লাগিব তুমি কিনিব পাৰা তুমি বা আপুনি কিনিব পাৰা বা পাৰে বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ ইউ কেন পাৰচেজ তুমি কিনিব পাৰা তাৰপিছত চাওক কি কৈছে যিটোৱে তোমাৰ ভাল লাগে বুলি কওঁতে সেইবোৰৰ ভিতৰত যিটোৱে ভাল লাগে এনেধৰণে কোৱা হৈছে তেতিয়া আমি ক'ব লাগিব হুইচ এভাৰ অফ দোজ মোবাইল ইউ লাইক এনেধৰণে আমি বাক্যটো ক'ব লাগিব ইউ কেন পাৰচেজ তুমি কিনিব পাৰা হুইচ এভাৰ অফ দোজ মোবাইল ইউ লাইক সেই মোবাইলবোৰৰ ভিতৰত যিটোৱে তোমাৰ ভাল লাগে সেইটোৱে তুমি কিনিব পাৰা বুলি কওঁতে আমি বাক্যটো ক'লো ইউ কেন পাৰচেজ হুইচ এভাৰ অফ দোজ মোবাইল ইউ লাইক এনেধৰণে আমি বাক্যটো ক'ব লাগে ঠিক আছে এতিয়া আমি নেক্সট বাক্যটো সব কি কৈছে যেতিয়াই মোৰ দুখ লাগিছিল মই ককা আইতাৰ লগত সময় কটাব বিচাৰিছিলোঁ এই বাক্যটো সব কি কৈছে যেতিয়াই মোৰ দুখ লাগিছিল মই ককা আইতাৰ লগত সময় কটাব বিচাৰিছিলোঁ এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকোঁ বা কোনোবাই কয় মোৰ যেতিয়াই দুখ লাগে বা যেতিয়াই মোৰ দুখ লাগিছিল মই মা দেউতাৰ লগত সময় কটাব বিচাৰিছিলোঁ এনেধৰণে যিবোৰ বাক্য কোৱা হয় সেই বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ এবাৰ ভিডিঅ'টো প'জ কৰি লৈ বাক্যটো ইংৰাজীত কৈ চাবলৈ যত্ন কৰক এই বাক্যটো যেতিয়া আমি ইংৰাজীত ক'ব লগা হ'ব যেতিয়াই বুলি কৈছোঁ যেতিয়া বুলি কওঁতে আমি when ব্যৱহাৰ কৰিম আৰু যেতিয়াই বুলি যেতিয়া ক'ব লগা হ'ব তেতিয়া আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগিব whenever মানে হ'ল যেতিয়াই তাৰপিছত কি কৈছে মোৰ দুখ লাগিছিল বুলি কওঁতে আমি ক'ব লাগিব whenever I got sad মোৰ যেতিয়াই দুখ লাগিছিল মই ককা আইতাৰ লগত সময় কটাব বিচাৰিছিলোঁ বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব I wanted to spend time with my grandparents সো এনেধৰণে আমি বাক্যটো ক'ব লাগিব সো আমি বাক্যটো কি ক'লো whenever I got sad I wanted to spend time with my grandparents এনেধৰণে আমি বিভিন্ন বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় সো এনেধৰণৰ যিমানবোৰ বাক্য আপোনাৰ ডে টু ডে লাইফত আহি থাকে আপোনালোকে ইংৰাজীত ট্ৰান্সলেট কৰিবলৈ বা ইংৰাজীত প্ৰেক্টিছ কৰিবলৈ যত্ন কৰক ঠিক আছে এতিয়া আমি নেক্সট বাক্যটো সব কি কৈছে মোৰ বন্ধু হোৱাৰ সত্ত্বেও এই বাক্যটো সব কি কৈছে মোৰ বন্ধু হোৱাৰ সত্ত্বেও তাই মোক সঁচা কথা কোৱা নাছিল এই বাক্যটো সব কি ক'লে মোৰ বন্ধু হোৱাৰ সত্ত্বেও তাই মোক সঁচা কথা কোৱা নাছিল এতিয়া চাওক এনেধৰণৰ বাক্য এটা আমি ভিডিঅ'টোৰ আৰম্ভণিতে প্ৰেক্টিছ কৰি আহিলোঁ সত্ত্বেও পৰিৱৰ্তেও সলনি বুলি ক'বলৈ যাওঁতে আমি বাক্যটোত ইনষ্টিড অফ ব্যৱহাৰ কৰিছিলোঁ এতিয়া হোৱাৰ সত্ত্বেও বুলি কৈছে মোৰ বন্ধু হোৱাৰ সত্ত্বেও হোৱাৰ বুলি কোৱাৰ লগে লগে আমি বিৰ জিৰান ফৰ্ম বিং ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব ইনষ্টিড অফ বিং এ ফ্ৰেণ্ড বন্ধু হোৱাৰ সত্ত্বেও তাৰপিছত কি কৈছে তাই মোক সঁচা কথা কোৱা নাছিল বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব she didn't tell me the truth এনেধৰণে আমি বাক্যটো ক'ব লাগিব সো আমি বাক্যটো কি ক'লো instead of being a friend she didn't tell me the truth মোৰ বন্ধু হোৱাৰ সত্ত্বেও তাই মোক সঁচা কথা কোৱা নাছিল সো সত্ত্বেও পৰিৱৰ্তেও বা হলনি বুলি ক'বলৈ যাওঁতে আপোনালোকে instead of বাক্যটোত ব্যৱহাৰ কৰিব লাগিব বা instead ofৰ পৰিৱৰ্তে আপোনালোকে despite ব্যৱহাৰ কৰিব পাৰে সো আমি বাক্যটো ক'লো instead of being my friend she didn't tell me the truth এনেধৰণে আমি ক'ব পাৰোঁ ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে চাওক সিনেমাখন চাই সময় কটোৱাৰ পৰিৱৰ্তে মই পৰীক্ষাৰ বাবে পঢ়িব বিচাৰোঁ এই বাক্যটো চাওক কি কৈছে
চিনেমাখন চাই সময় কটোৱাৰ পৰিৱৰ্তে মই পৰীক্ষাৰ বাবে পঢ়িব বিচাৰোঁ এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকিব লগা হয় যদি এই বাক্যটো আপুনি ইংৰাজীত ক'ব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপুনি কেনেদৰে বাক্যটো ক'ব পাৰিব এবাৰ ভিডিঅ'টো প'জ কৰি লৈ বাক্যটো ভাবি চাবলৈ যত্ন কৰক সো বাক্যটো সব কি কৈছে চিনেমাখন চোৱাৰ পৰিৱৰ্তে মই পৰীক্ষাৰ বাবে পঢ়িব বিচাৰোঁ এতিয়া প্ৰথমে আমি ক'ব লাগিব মই পঢ়িব বিচাৰোঁ বুলি আমি ক'ব পাৰোঁ সো মই পঢ়িব বিচাৰোঁ বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ আই উড লাইক টু ষ্টাডি আই উড লাইক টু ষ্টাডি মই পঢ়িব বিচাৰোঁ কিহৰ বাবে এক্সামটোৰ বাবে বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব আই উড লাইক টু ষ্টাডি ফৰ দ্য এক্সাম আই উড লাইক টু ষ্টাডি ফৰ দ্য এক্সাম মই এক্সামৰ বাবে পঢ়িব বিচাৰোঁ কিহৰ পৰিৱৰ্তে চিনেমাখন চাই সময় কটোৱাৰ পৰিৱৰ্তে বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগিব ইনষ্টিড অফ তেতিয়া আমি বাক্যটোত ব্যৱহাৰ কৰিম ইনষ্টিড অফ তাৰপিছত চাওক ইনষ্টিড অফৰ পিছত যদি ভাৰ্ব আহে ভাৰ্বৰ জিৰান ফৰ্ম আহিব তেতিয়া আমি ক'ব লাগিব ইনষ্টিড অফ স্পেণ্ডিং টাইম ৱাচিং দ্য মুভি এনেধৰণে আমি বাক্যটো ক'ব লাগিব সো আমি বাক্যটো ক'লোঁ আই উড লাইক টু ষ্টাডি ফৰ দ্য এক্সাম ইনষ্টিড অফ স্পেণ্ডিং টাইম ৱাচিং দ্য মুভি চিনেমাখন চাই সময় কটোৱাৰ পৰিৱৰ্তে মই পৰীক্ষালৈ পঢ়িব বিচাৰোঁ আই উড লাইক টু ষ্টাডি ফৰ দ্য এক্সাম ইনষ্টিড অফ স্পেণ্ডিং টাইম ৱাচিং দ্য মুভি এনেধৰণে আমি বাক্যবোৰ ক'ব লাগে ঠিক আছে এতিয়া চাওঁ আমি আজিৰ এই ভিডিঅ'টোৰ লাষ্ট চেণ্টেন্সটো চাওক কি কৈছে গছজোপাৰ তলত কাৰ বাবে ৰৈ আছিল হি মোক কোৱা নাছিল এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ হি কাৰ বাবে গছজোপাৰ তলত ৰৈ আছিল মোক কোৱা নাছিল এনেধৰণেও ক'ব পাৰোঁ বা গছজোপাৰ তলত কাৰ বাবে ৰৈ আছিল হি মোক কোৱা নাছিল এনেধৰণৰ বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কেনেদৰে ক'ব পাৰিব এবাৰ ভিডিঅ'টো প'জ কৰি লৈ ভাবি চাওক সো বাক্যটো চাওক কি কৈছে গছজোপাৰ তলত হি কাৰ বাবে ৰৈ আছিল বা গছজোপাৰ তলত কাৰ বাবে ৰৈ আছিল হি মোক কোৱা নাছিল সো প্ৰথমতে যদি আমি ক'বলৈ যত্ন কৰোঁ হি মোক কোৱা নাছিল বুলি তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ম তেতিয়া আমি ক'ব লাগিব হি ডিডন্ট টেল মি তেওঁ মোক কোৱা নাছিল কি কোৱা নাছিল কাৰ বাবে গছজোপাৰ তলত অপেক্ষা কৰি আছিল বা ৰৈ আছিল কাৰ বাবে বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগিব কাৰ বুলি কওঁতে হোম কাৰ বাবে বুলি কওঁতে আমি ব্যৱহাৰ কৰিব পাৰোঁ ফৰ হোম হি ৱাজ ৱেইটিং আণ্ডাৰ দ্য ট্ৰী এনেধৰণে বাক্যটো আমি ক'ব লাগিব সো আমি বাক্যটো ক'লোঁ হি ডিডন্ট টেল মি ফৰ হোম হি ৱাজ ৱেইটিং আণ্ডাৰ দ্য ট্ৰী এনেধৰণে আমি বিভিন্ন বাক্য আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে আমি বিভিন্ন বাক্যত হোম ফৰ হোম বা হোম এভাৰ হুৱেন এভাৰ কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগে আৰু ইনষ্টিড অফ আমি কি অৰ্থত কেনেদৰে ব্যৱহাৰ কৰি থাকোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰক আৰু আপোনালোকৰ যদি কিবা টপিক বা কুৱেশ্যন থাকি গ'ল দেন লেট মি ন' ইন দ্য কমেণ্ট বক্স বিল' মই আপোনালোকৰ টপিক আৰু কুৱেশ্যনৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে